নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি প্ৰথমতে কৈছোঁ আজি এক্সাম আছিলে, এক্সাম দি পেলাই অকণমান দেৰি আগত আহি পালোঁ। এতিয়া 4টা বাজিলে বাৰু। মই আহি পাওঁতে 2:30 বাজিলে। দেউতা লৈ আনিলেগৈ। এইটো দেখিছে বহি আছে কেনেকৈ লাজ কৰিছে। মানে কথাটো কি হ'ল, আজি পেপাৰ আজি ভালেই, খালি ৰিজনিং মেথছত অকণমান খেলি মেলি হ'ল আৰু বাকীখিনি ঠিকে আছে। পেপাৰ বেয়া নাই হ'ব, ঠিকে আহিছে। যদি নিগেটিভ মাৰ্কিং লাগি পেলাই কিবা কিবি হয় নাজানো, বাকী অ'কে আছে পেপাৰ। নিগেটিভ মাৰ্কিং লাগিবই নহয়, লাগিবই, কিন্তু মানে আন্দাজত 2টামান দি থৈ আহিলোঁ। আৰু তাতকৈ মানে ডাঙৰ কথা কি হ'ল, আজি জেনেৰেল পেপাৰখনত এটা একদম মানে উজু কুৱেশ্যন আহিছে। চৰি দেই, ভিডিঅ'টো অকণ পজ মাৰি দিছিলোঁ। কুৱেশ্যন এটা আহিছিলে যে শংকৰদেৱৰ আইতাকৰ নাম কি আহিছিলে। শংকৰদেৱৰ আইতাকৰ নাম খেৰসুঁতি, চবেই জানে সেইটো। মোৰতো কুৱেশ্যন পেপাৰ একদম 2 নম্বৰতে আহিছে শংকৰদেৱৰ আইতাকৰ নাম। শংকৰদেৱৰ আইতাকৰ নাম যে আহিছিলে, কুৱেশ্যনটো আহিছে চকুতে নপৰিলে। ভাবক, ঘৰত আহি পেলাই মোৰ লগত কুৱেশ্যন ডিছকাশ্যন কৰি আছে যে কোনটো মানে আনচাৰ কি হ'ব কি নহয়, ডিছকাশ্যন কৰি আছোঁ দুয়োটাই। তেতিয়াহে গম, মই তাক কৈছোঁ একদম বোলো উজু কুৱেশ্যন এটা আহিছে, শংকৰদেৱৰ আইতাকৰ নাম কি, সেইটো বোলো চবেই পাৰে আৰু মানে বাচ্ছা ল'ৰা ছোৱালীও জানে অসমত। নেদেখিলে সেইটো কুৱেশ্যনেই নেদেখিলে, জানে সি কুৱেশ্যনটো নেদেখিলে। এইবাৰ কেনেকুৱা কথা বাৰু কওকচোন। দেখা নাপালে চাগে, সেইটো কথা মানে চা কি হয় গম পোৱা নাই। মই ওচৰলৈ মোক স্পীকাৰটো হেৰি হৈ যাব। আমাৰ মানে কি হয় গম পোৱা নাই, পটাপট কৰিলে ইমানে ইজি পালো, এক্সাইটমেণ্টত ইমানে গৈ গ'ল, সেইটো থাকি গ'ল। প্ৰথমতে কুৱেশ্যন দুটা ইজিয়ে আহিছে। মোৰতো আহিছে প্ৰথমতে আহোমৰ ৰাজধানী যোৰহাট, শেষ ৰাজধানী কি যোৰহাট হয়। ছেকেণ্ডতে আহিছে খেৰসুঁতি নাম। একদম মনটো ভাল লাগি গৈছে, কুৱেশ্যন পেপাৰ ভাল আহিব চাগে দেই। আকৌ সেইটো চকু আহি পেলাই কৈছে বোলে খেৰসুঁতি কেতিয়া আহিছিলে। বাকী কোৱা, পৰীক্ষা কেনেকুৱা হ'ল? এতিয়া মাথা মাৰি আছে, খেৰসুঁতি নেদেখিলে কুৱেশ্যন আনচাৰ। না ভাইটিৰ কথাই কৈছোঁ, সি খেৰসুঁতি তাৰ চকুতেই নপৰিলে। এতিয়া মাথা মাৰি আছে, 1 নম্বৰ গ'ল, চিধা 1 নম্বৰ গৈছে। বাকীৰ পৰা ডিছকাশ্যন কৰি আছে। আৰু মোৰ পেপাৰখন যোনে চাব নহয়, লাষ্টৰ ৰাফ পেজটোত ডট এটা দিবলৈও জেগা নাই। মইতো পেঞ্চিলে পূৰা ৰাফ পেপাৰত পূৰা পেঞ্চিলে হেৰি অংক কৰিছোঁ, ৰিজনিঙৰ কিবা কিবি পূৰা লিখিছোঁ, ৰাবাৰ মাৰিছোঁ পূৰা। পূৰা ৰাবাৰ মাৰিছোঁ। পেঞ্চিল চেঞ্চিল নিয়া নাই। বাকী পেপাৰ ঠিকে আহিছে, কিন্তু আৰু অকণমান টাইম পোৱা হ'লে চাগে। নহয়, মই অংক মানে কৰোঁতে টাইম বহুত গুচি গ'ল, অকণমান টাইম লাগিছিলে আৰু অকণমান। বাকী পেপাৰ ঠিকে আছে। আৰু এনেকৈ যদি আকৌ নেক্সট 3rd গ্ৰেডৰ যদি পেপাৰখন গ্ৰেজুৱেশ্যন লেভেলৰ যদি সেইখন আকৌ তেনেকৈ কাটে ভালকৈ, তেতিয়া আকৌ কাইলৈ পৰা পূৰা অংক কৰিব লাগিব, কাইলৈ পৰা পূৰা ভালকৈ কৰিব লাগিব। পেপাৰ ভাল আহিছে, ভালেই হৈছে চাগে চবৰে। গুড ইভিনিং সকলোকে। এতিয়া বাজিছে 7টা বজাতে মই এইফালে ভাত বনাবলৈ আহিলোঁৱেই। মানে কি হ'ল, আজি আমাৰ 3টাৰে প্ৰগ্ৰেম আছিলে যে এক্সাম দি আহি 3টা মানে ওলাই যাম, গধূলি কিবা এটা খাম আৰু আহিম, সিমানেই আছিলে, বাকী একো নাই। কিন্তু মানে ইভিনিং টাইমত 3টাৰে ওলাই যাবলৈ মন নগ'লে, ভাইটিৰ কিবা কাম এটা লৈ গ'ল, সি তালৈ বাহিৰত ওলাই গ'ল। তাৰপিছত হাজবেণ্ডে ক'লে বাদ দিয়া, নাযাওঁ এতিয়া। তাৰপিছত অকণমান দেৰি পিছত আকৌ প্লেন হৈ গ'ল, মানে ৰাতি কিবা এটা খোৱাকৈ যাম আৰু দেৰিকৈ যাম, ৰাতি কিবা এটা বাহিৰত আজি খাম। তো সেইকাৰণে মা পাপাহঁতৰ কাৰণে ভাবিলোঁ ভাতটো বনাই থৈ যাওঁ। বৌটো পিৰিয়ড চলি আছে, নহ'লে বাৰু বৌয়ে বনালেহেঁতেন ভাবিলোঁ। সেইকাৰণে মই দাইল ভাজি বনালোঁ। মায়ে কৈছিলে নালাগে বুলি বনাব, দেৰিকৈ বনাম বুলি। তাৰপিছত মই নাই, বনাই থৈ যাওঁ দাইল ভাজিটো। আৰু মাছ আছিলে, মাছটো মায়ে বনাই দিব দেৰিকৈ, যিহেতু মাছটো আকৌ সোনকালে বনাই দিলেও আকৌ খাবলৈ বেয়া হ'ব নহয়। সেইকাৰণে মই ভাতটো মানে হাজবেণ্ডে বনাই দিলে, দাইল ভাজি মই বনালোঁ। বাকী চাই থাকিব, মই দেখাই থাকিম অলপ পিছত আপোনালোকক। তাৰপিছতে মাছহে মায়ে দেৰিকৈ বনাম বুলি কৈছে, দেৰিকৈ বনাব। বেছি সোনকালে বনাই থ'লেও মাছটো খাবলৈ বেয়া লাগিব নহয়। বাকী হাজবেণ্ড ওলাই গৈছে, এজন অহাই নাই এতিয়ালৈকে। আৰু আজি এক্সামলৈ যাম বুলি ফুলি চেইন চব ফুলিলে বোলে, আঙুঠি চাঙুঠি একো পিন্ধা নাই। পিন্ধিমগৈ, ইমান বেয়া দেখিছোঁ আজি নিজকে, মানে পিন্ধিমগৈ। মানে কিছুমানে চেক কৰিব পাৰে বুলি ক'লে যে, আকৌ হাজবেণ্ডে ক'লে তাত কিছুমান চেক কৰিলে আকৌ খুলিলে ক'ত থৈ দিবা। সেইকাৰণে একেবাৰে মই ঘৰত খুলি থৈ গ'লোঁ। কিছু একো চেক নকৰিলে বাৰু, একো আজৰি। মই আহিলোঁ এতিয়া ৰুমলৈ, এজন অহাই নাই। আৰু আজি ভাবিছিলোঁ ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি, কিন্তু মানে পৰীক্ষা টেনশ্যনতে ভিডিঅ' বনোৱা মানে হেৰিটো উৰি গ'ল, নাই একদম এক্সামৰ পৰা আহিহে মানে ভিডিঅ'টো বনাম আৰু। ৰাতিপুৱা উঠিলোঁ আজি সোনকালে বাৰু, সোনকালে উঠিছিলোঁ, 5টা বজাতে উঠিলোঁ। উঠি এইবোৰ কুৱেশ্যন চুৱেশ্যন কিবা কিবি আকৌ অকণমান ৰিভিজন কৰিলোঁ, কৰি গা চা ধুই পেলাই নামঘৰলৈ গ'লোঁ। মাছৰ বৰনামঘৰত চাকি এগছ দি থৈ আহিলোঁগৈ। ইয়াৰ ঘৰৰ গোঁসাই ঘৰত দিবলৈ আকৌ পাপাহঁত যোৱা নাছিলে যে, পাপা মা নোযোৱাকৈ আকৌ পাপাই চাকি তাকি জ্বলাই নামঘৰ চামঘৰ মুচি তাৰপিছতে যোৱা হয়। সেইকাৰণে ইয়াত জ্বলোৱা নহ'লে, নামঘৰত চাকি এগছ দি থৈ আহিলোঁগৈ মাছৰ বৰনামঘৰত।
আহি চাহ খালোঁ, আকৌ এইবোৰ বস্তু ৰেডি কৰি মেলি মই নাই ভিডিঅ' আহি পেলাইহে বনাবি আৰু তাৰপৰা আকৌ যাব হ'লেই নহয় 8:30 বাজিলে 8:30 বজাত মই গৈছোঁ দেউতাই মোক থৈ আহিলেগৈ তাৰপিছত হাজবেণ্ড তেওঁ বাইক লৈ গ'ল, ভাইটি গাড়ী লৈ গ'ল 3:03 ফালে তাৰপিছত আহি পাওঁতে 2:30 মানে বাজিলে ইমান ভিৰ আহোঁতে যাওঁতেও ভিৰ আহোঁতেও ভিৰ আহোঁতে 2:30 বাজিলে আহি পেলাই আকৌ গা চা ধুই ভাত পানী খাই অকণমান আকৌ ভাইটি আহিলে তাৰ লগত আকৌ কুৱেশ্যনবোৰ কিবা কিবি ডিছকাশ্যন কৰিলোঁ সেইবোৰ লেকচাৰ মাৰি থাকোঁতে অকণমান শুলোঁ তাৰপিছত নাই আকৌ উঠি গা চা ধুই চাকি জ্বলাই এনেকৈ বোলো গধূলিয়ে ভিডিঅ'টো কণ্টিনিউ কৰিম আৰু সেয়া গতিকে মই ওলাই লওঁ এজন আহিব মই ওলাই ল'লে অকণ টাইম লাগিব নহয় চিঞৰ বাখৰ কৰিব নালাগে সেইকাৰণে ওলাই থাকোঁ সোনকালে পিছত লগ পাই আছোঁ চাই থাকিব আপোনালোকে বাই 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 ওলাই গৈ লওঁ তাৰপিছত বৈদ্য গৰম উঠিছে এই গৰমত থাকিব নোৱাৰি 10 মিনিটত ওলাই হৈ গ'ল কিন্তু ওলাওঁতে এনেকুৱা গৰম উঠিলে আইলাঙত লগালোঁ ইয়েৰিংযোৰ পিন্ধিলোঁ লিপ বাম অকণ লগালোঁ হৈ গ'ল খাবলৈহে যাম তাৰমানে আমি বিয়া খাবলৈ যাম পতাবলৈ হ'ব এক ছেকেণ্ড ৰ'ব এনেকুৱা গৰম উঠিছে বাবুলৈ খুৱাম বুলি ফুটনটুমি আনিলে আজি বোলে মই তহঁতক লৈ যাম অথনি ই কোৱা নাছিলে নে বাৰু আজি বোলে মই লৈ যাম তহঁতক এনেকৈ বুলি কৈছিলে প্লেচলৈ যাম বুলি ক'লে শুনিছে নাই এতিয়া কৈছে বোলে যিকে যায় ভাল হৈছে সিয়ে খুৱাব অপেক্ষা যাৰ আছে সি খোৱালে আশীৰ্বাদ পাব নালাগে মোৰ আশীৰ্বাদ ভগৱানে দিব আশীৰ্বাদ নালাগে আৰু আমি আহিলোঁ চোলাধৰাত থকা ফায়াৰফ্লাইছ ৰেষ্টুৰেণ্টখনলৈ তাতে যিহেতু ফাৰ্ষ্ট টাইম গৈছোঁ আগতে যোৱা নাছিলোঁ বাৰু ভাইটিয়ে ক'লে তাতে খাওঁগৈ বুলি নতুন এখনলৈ যাওঁ তো তালৈকে গ'লোঁ ভাল লাগিলে গৈ পেলাই যিহেতু ছানডে আছিলে মানুহো কম আছিলে আৰু ভিডিঅ'টো এনেকৈ মই ভইচ অভাৰ দিবলগীয়া হ'ল যিহেতু মিউজিক লাগি আছিলে কপিৰাইটছৰ কাৰণে তো চাই থাকিব মই আকৌ দেখাই থাকিম আপোনালোকক বাহিৰতে ধুনীয়া বতাহ মাৰি আছে ভুলকৈ গাই আছে গান ফটো মাৰিবৰ কাৰণে মই উঠাই দিলোঁ ফটো মাৰিবৰ কাৰণে ফটো মাৰি আছোঁ এনেকুৱা গৰম উঠিলে চুলি তুলি বান্ধি ল'লোঁ গৰম বাহিৰত অকণমান বতাহ মাৰি আছে ফটো চেচন চলিছে বাবলুলা যে এটাই বেয়া লাগিছে এই শংকৰদেৱৰ আইতাকৰ নামটো সেইটো খুচিতে আজি পাৰ্টি কৰিবলৈ আহিছে শংকৰদেৱৰ আইতাকৰ নামটো নেদেখিলেই সেইকাৰণে বেয়া লাগিছে দুখ পাহৰিবৰ কাৰণে মই ওলাই আহিছোঁ মানে শুকে খুন্দা মাৰি ধৰিলে মানে ইমান উজু কুৱেশ্যনটো সেইটো দুখ পাহৰিবৰ কাৰণে সেইকাৰণে পাৰ্টি খাবলৈ লৈ আহিছে ভালে হ'ল পাহৰি আজি টিচাৰ দুটাই একেই আৰু অলপ পিছতে আমাৰ খানা আহি গ'ল অৰ্ডাৰ দিছিলোঁ আমি মিক্স ভেজ হাণ্ডি চিকেন তন্দুৰী ৰুটি আৰু লাচ্ছা পৰাঠা বিৰাটেই ভাল লাগিলে খাই বিশেষকৈ হাণ্ডি চিকেনটো বিৰাট টেষ্টি আছিলে খাবলৈ বাৰু খাই লওঁ তাৰপিছত লগ পাই আছোঁ এনেকুৱা কাজিয়া লাগিছে দুইটাই ৰাস্তা টিপ দি অলপ পেলাই কাজিয়া কৰি আছো দুইটাই টিপৰ লগত কাজিয়া হৈ আছে তোৰ যেনিবা বিল হ'ল 930 টকা তই 1000 টকা দিলি 70 টকা তই ঘূৰাই ল'বি নে টিপ হিচাপে দি থবি তাহাঁতক কিনো ল'ম 70 টকা পইচা নহয় নেকি তহঁতবোৰ মানে তহঁতৰ লগত মানুহ দেউলীয়া হ'ব লাগিব খাইলে কিবা এটা টিপ দিব লাগে ন সৰুকে কিবা এটা অকণমান ভাল দে মোকো টিপ দে মই তহঁতক অনা ঘূৰাই ফুৰাইছোঁ টিপ দে মোক এনে নাজানো মোক তেতিয়ালৈকে টিপ নিদিওঁ মই তেতিয়ালৈকে ঘৰ নাযাওঁ যে ধুনীয়া ধুনীয়াকৈ খুৱাওঁ যে সেইটোৱে টিপ হয় নাই তুমি কৈ দিয়া আকৌ ঘৰলৈ যে ধুনীয়া ধুনীয়াকৈ বনাই খোৱা টিপ সেইটোৱে এটা মুখটো টিপ দিব লাগে টিপ দিয়াক লৈ একদম কণ্ট্ৰভাৰ্চি হৈ আছে ঘৰ আহি পালোহি
মাক মাতি থৈ যাওঁ কালি ভিডিঅ'টো তাতে ষ্টপ কৰিলোঁ আকৌ মই কণ্টেনো নকৰিলোঁ এতিয়া ৰাতিপুৱা মানে কেতিয়া 11টা বাজিলে বাৰু ব্ৰেকফাষ্ট কৰি মেলি হৈ গ'ল আজৰি আৰু নাজানো আজি ভিডিঅ'টো কি দেখাওঁ আপোনালোকক কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাই থাকিব কি দেখাওঁ নাজানো এতিয়ালৈকে বাকী ব্ৰেকফাষ্ট কৰি মেলি হৈ গ'ল মাহঁত নামঘৰত আছে মা পাপা তাৰপিছতে এজন গৈছে বজাৰলৈ চাই লওঁ আপোনালোকক চাই থাকিব মই অলপ পিছত লগ পাই আছোঁ আপোনালোকক পাপাই আকৌ আজি ৰাতিপুৱাই গোল নেমু জোপাৰ পৰা গোল নেমু প্ৰায়খিনি ছিঙি আনিলে মানে কি হ'ল দুটামান সৰু সৰুতে একদম শুকাই যোৱা নিচিনা হৈছে সেইকাৰণে পাপাই প্ৰায়খিনি নেমু ছিঙি আনিলে আৰু এজন বজাৰৰ পৰা আহি পালেহি আহোঁতে কুহি মাছ আৰু কান্ধুলি মাছ আনিলে যিহেতু কাইলৈ 17 ছেপ্টেম্বৰ অকণমান কিবা এটা বিশেষ আছে আমাৰ দিনটো কাইলৈ দিনটো কি হয় কি নহয় বা নেক্সট ভিডিঅ'ত গম পাবই সেইকাৰণে আৰু তাতে কাইলৈ বিশ্বকৰ্মা পূজাও পৰি গ'ল পূজাৰ কাৰণে বজাৰ হয়তো বন্ধ থাকিব পাৰে সেইকাৰণে মাছটো আজি আনি থ'লে এজন বজাৰৰ পৰা আহি পালেহি মই এতিয়া বস্তুখিনি সামৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ চাই থাকিব মা এফালে ওলাই গ'ল নামঘৰলৈ আৰু ময়ো আহিলোঁ পাকঘৰলৈ কি বনোৱা হয় চাই লওঁ ইফালে ঔটেঙাটো আছিলে ঔটেঙাটোকে উলিয়াই ল'লোঁ ইমান গৰম গম পাই না গৰমত এনেও মচুৰ দালিকণ অকণমান টেঙা হ'লে বেছি ভাল লাগে খাই মচুৰ দালিৰ লগত ঔটেঙা মধু হোলেং নহ'লে টেঙা মৰা একদিনটো তেনেকৈ খাই থকা হৈছে বাৰু ঔটেঙাটোকে কাটি ল'লোঁ পাপা থকালে কাটি দিলেহেঁতেন কিন্তু একো নাই পাৰিম বাৰু কাটিব আৰু টেঙাকেইডোখৰ অকণমান মই থেতেলিয়াই দিছোঁ খুন্দনা মাৰিডালে আৰু থেতেলিয়াই দিওঁতে অকণমান চকুতে পৰিলে এনেকুৱা পৰিছে বাৰু একো নাই বাদ দিয়ক এফালে লগত এখন ভাজিখন বাৰু বৌ থকালে বনালেহেঁতেন বৌ যিহেতু পিৰিয়ড চলি আছে সেইকাৰণে মই এফালে বনাই আছোঁ আৰু লগত কি বনোৱা হয় চাই থাকিব দেখাই থাকিম আপোনালোকক এইফালে মাছখিনি ধুনীয়াকৈ ধুই মাছকেইটা থৈ দিছোঁ ইয়াত কাম আছে আৰু অলপমান বাকলি গুচাই আনিলে বাৰু কিন্তু পেটুটো গুচাবলৈ আছে পাপা নাই পাপা আহিলেহে গুচাব পাৰিব সেইকাৰণে অকণমান পানী দি ফ্ৰিজত ভৰাই থৈ দিম কিবা হৈ গ'ল দাইল ভাজি বনাই ৰেডি ভাতটো হোৱা নাই ভাতটো পাপা যদি পায়হি পাপাই পাতি দিব বাকী আৰু চালাড অকণমান বনাম বুলি ভাবিছোঁ তিয়ঁহ আনিছিলে ন এতিয়া গৰমত চালাড ভাজিকণ হ'লে একদম যথেষ্ট আৰু দেই বেছি একো নালাগে চালাডকণ বনাম অকণমান দেৰিকৈ 1টা বাজিছেহে এতিয়া বনাই থ'লে আকৌ পানী হৈ যাব সেইকাৰণে অকণমান লাহেকৈ বনাম এতিয়া আছোঁ আৰু একো নাই কৰা বাকী আৰু নাই আৰু কি ক'ম একদম গৰমত অকণমান বোলো বহি লওঁ মুখখন গোটেই ঘাম নিচিনা হৈ গ'ল আৰু গৰম দিনত একদম মানে সোনকালে মোৰ স্কিনটো অইলি কাৰণে কি নে সোনকালে একদম অইলি টাইপ হৈ যায় অইলি স্কিনটো বহুতে কয় ভাল কিন্তু মই নাজানো এতিয়া ভালেই নে বেয়াই নে এই পৰিচ্ছন্নটো একদম মানে পটুককৈ অইল আৰু পাকঘৰত তেলৰ চব বেছি কাম কৰি থকা হয় নাই পটুককৈ মানে অইলি হেৰিটো হৈ যায় কিবা আঠা নিচিনা লাগি যায় আৰু এগৰাকীয়ে মোক স্কিন কেয়াৰ সুধিছিলে স্কিন কেয়াৰ ওপৰত ভিডিঅ' এটা বনাবলৈ দিম বাৰু মই বেছি বস্তু মুখত একো ইউজ নকৰোঁ তথাপিতো যিকেইটা যেনেকৈ মই কেয়াৰ লওঁ স্কিন মানে কেয়াৰ লওঁ মুখৰ এদিন মই ভিডিঅ' এটা দিম বাৰু আপোনালোকক চাব বাৰু তেতিয়াহ'লে মই অকণ পিছত লগ পাম আৰু কিবা কাম আছে যদি কৰি লওঁ নহ'লে আছোঁ এতিয়া এনেই আৰু এফালে ভাত পানী খাই পাপায়ে ৰাতিলৈ নথওঁ বুলি এতিয়াই দিনতে মাছ কাটি ধুনীয়াকৈ বাছি মেলি থৈ দিছে মেলি ধুনীয়াকৈ আজৰি আৰু মা পাওঁতে দেৰিয়ে হ'লগৈ মা আহি পাওঁতে পাপাই মই ভাত খালোঁ পাপা মই বৌ ভাত খাই দিলোঁ তাৰপিছত মা আহি পাওঁতে 3:45 মানত মা পালেহি তাৰপিছত হাজবেণ্ড আহিলে এজনৰ পৰা সেইটো আপুনি ডিম কুৰকুৰি বনালে তাৰপিছত বিলাহী চালাড বনালোঁ আৰু কি আছিলে সেয়া বাকী ভাত দাইল ভাজি গতিকে ভিডিঅ'টো আজিলৈ ইমানেই আছিলে আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ চাই থাকিব মৰম দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি নতুনকৈ আহিছে গতিকে আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই তেতিয়াহ'লে আৰু এইফালে পাপা আৰু হাজবেণ্ড দুয়োটাই মিলি এইফালে বালি ফিল্টাৰটো বালিখিনি অকণমান খান্দি দিছে নহ'লে পানীটো কমকৈ ওলাইছে কাৰণে কি ওলাইছে এফালৰ পৰা মাৰি এফালৰ পৰা হেৰি কৰি তেতিয়া গুচি আহিবি নহ'লে আকৌ তোৰ গছক পৰি গোটেই পিক খাই গৈছে